বিৰোধী ঐক্যৰ তথাকথিত মিত্ৰতা এই পৰ্যন্ত নহল। সেয়েহে অধৈৰ্য হৈ পৰা অখিল গগৈয়ে কংগ্ৰেছৰ আধিপত্য থকা মিয়া এলেকাতে এণ্ট্ৰি মাৰিছে। আমাক এইবাৰ 2026 চনত এইবাৰ আপোনালোকে আমাক ভোট দিয়ক। মই স্পষ্টকে ক'বলৈ আহিছো, কংগ্ৰেছক অকলে অকলে ভোট দি একো লাভ নাই। বাপদাদা পাৰ্টিয়ে ভোটে লৈ থাকিব, ভোটে লৈ থাকিব, ভোটে লৈ থাকিব। মিয়াই দপদপাই থকা সমষ্টিত ভৰি দিয়ে অখিল গগৈয়ে এফালৰ পৰা তোলা ধুনা দি গৈছে বিৰোধী ঐক্যৰ বিগ ব্ৰাদাৰ কংগ্ৰেছক। বাপদাদা পাৰ্টিয়ে কি কয়? বাপদাদা পাৰ্টিয়ে কি কয় যে যদি বিজেপিৰ পৰা মাৰ খোৱাৰ পৰা বাচিব লাগে তেতিয়াহ'লে কংগ্ৰেছক ভোট দিয়া। এনেকে ভোট দিওঁতে 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 80 বছৰ পাৰ হৈ গ'ল। কংগ্ৰেছৰ অলপ বয়স বেছি হৈ গৈছে না, হয়নে নহয়? অলপ কংগ্ৰেছৰ অলপ বয়সটো বেছি হৈ গৈছে না, সেইকাৰণে অলপ গহীন হৈ গৈছে। বৰপেটা, ধুবুৰী, বীৰসিং ঝাওৰাৰ মিয়া অধ্যুষিত এলেকাত অখিল গগৈৰ প্ৰিয় মানুহবোৰক সন্মুখত বহুৱাই কৈছে কংগ্ৰেছক ভোট দি একো লাভ নাই, গতিকে কংগ্ৰেছক বাদ দিয়ক, অখিল গগৈক ভোট দিয়ক। মই স্পষ্টকে ক'বলৈ আহিছো, কংগ্ৰেছক অকলে অকলে ভোট দি একো লাভ নাই। বাপদাদা পাৰ্টিয়ে ভোটে লৈ থাকিব, ভোটে লৈ থাকিব, ভোটে লৈ থাকিব। এনেকে ভোট দিওঁতে 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 80 বছৰ পাৰ হৈ গ'ল। 80 বছৰ পাৰ হৈ গ'ল নে নাই? ভোট দিয়া 80 বছৰ হ'ল নে নাই? 80 বছৰলৈকে অসমৰ এখনো স্কুলত এটা ক্লাছৰ কাৰণে এটা শ্ৰেণী কোঠা, এটা ক্লাছৰুম এতিয়ালৈকে নহ'ল। আপোনালোকে হয়তো ভাবিছে ৰাইজৰ দলৰ শিৱসাগৰৰ বিধায়কে কৈছে কি, কৰিব বিচাৰিছে কি? কাৰণ এই একেজন অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে বিৰোধীৰ মিত্ৰতা হ'ব লাগে বুলি টেটু ফালি মৰিছে। আৰু সেইজন অখিল গগৈয়ে আকৌ মিয়াৰ সমষ্টিলৈ গৈ কংগ্ৰেছকে তোলা ধনা দিছে। 25 বছৰ এমএলএ ইয়াতে নে এইটো নতুনকে পৰিছে নে আগৰ পৰাই ৱাজেদাৰ সমষ্টি? 25 বছৰ এমএলএ ৰাস্তাটো বনোৱা নাই। 25 বছৰ এমএলএ থাকি যদি হাজাৰ হাজাৰ মানুহ থকা এই জেগাটোত যদি এটাও ৰাস্তা নাই, তেতিয়াহ'লেতো ক'বলৈ বেয়া, কিন্তু মইতো ক'বই লাগিব, উপায় নাই। মোক বেয়া পালেও উপায় নাই যে যদি 25 বছৰ ৰাস্তা বনাব যদি নোৱাৰে তেতিয়াহ'লে এমএলএ নোহোৱাই ভাল। এতিয়া ৰকিবুলজনক ভাল পাই আছে নে বেয়া পাই আছে? হৈ যাওক খোলাখুলিকে, ভাল নে বেয়া? কেলে বেয়া পাইছে? কাম নাই, কেলে? বিপদৰ সময়ত আপোনালোকৰ লগত থকা নাই বুলি কৈছে, হয়নে? সঁচাকে নে? মই তেওঁক কম যে মন্দিৰত এখন মই মিটিং কৰিছিলো, আপোনাক কিন্তু মানুহে বেয়া পাইছে দেই। মিয়াৰ মৰম বিচাৰি অখিল গগৈ যলৈকে গৈছে তাতেই কৈছে এইটো সমষ্টি মোকেই লাগিব, সেয়া লাগিলে বীৰসিং ঝাওৰাই হওক অথবা গৌৰীপুৰ কিংবা ঢিঙেই হওক। ৰাইজৰ দলে আমি গৌৰীপুৰ চিটটো বিচাৰিছো আৰু এতিয়ালৈকে কংগ্ৰেছ দলৰ পৰা পুৰা পজিটিভ ইতিবাচক সঁহাৰি দি আছো। আমি এইবাৰ গৌৰীপুৰটো ৰাইজৰ দলে ল'ব কৈছো, আৰু ৰাইজৰ দলে ল'লে কি হ'ব, আপোনালোকৰ কামখিনি আমি আন্তৰিকতাৰে কৰিম। আমি যিকেইটা সমষ্টি বিচাৰিছোঁ সেইকেইটা সমষ্টি যদি আমাক নিদিয়ে তেতিয়াহ'লে আমাৰ কোনো উপায় নাথাকিব। সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক কৈছোঁ যে ঢিঙত আমি যোৱাবাৰ 48,000 ভোট পাইছিলোঁ, ছেকেণ্ড পজিশ্যন। কংগ্ৰেছ দলক বাৰম্বাৰ জনাই আছোঁ যে ঢিং সমষ্টিটোত আমি নিৰ্বাচন খেলিমেই। মেহবুব মুক্তাৰে আমাৰ ঢিং সমষ্টিটোত নিৰ্বাচন খেলিব, এই কথাটো সকলোৱে জানে যে কংগ্ৰেছ দলে ঢিং সমষ্টিটো স্বপ্ৰণোদিতভাৱে আমাৰ দলকে এৰি দিব, আৰু এৰি যদি নিদিয়ে তেতিয়াহ'লে আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ। ৰ'ব কেৱল কংগ্ৰেছৰ আধিপত্য থকা মিয়া এলেকাতেই যে অখিলৰ হেন দৃষ্টি তেনে নহয়। উজনি উত্তৰ অসমৰ সমষ্টিটো লোভনীয় চকু অখিল গগৈৰ। প্ৰথমে বলক উত্তৰ অসমলৈ। ফিল্ডত নামিয়েই নাওবৈচা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰি অখিল গগৈয়ে স্পষ্টকৈ কৈছিল উত্তৰ অসমৰ ধেমাজি আৰু লখিমপুৰৰ 4টা সমষ্টি ৰাইজৰ দলক লাগিবই, লাগিব মানে লাগিবই। অৰ্থাৎ ধেমাজি, চিচিবৰগাঁও, নাওবৈচা আৰু ৰঙানদী অখিল গগৈক লাগিবই লাগিব। উত্তৰ অসমৰ লখিমপুৰ, ধেমাজি
এই জিলা দুখনত বেচিকেলি আমি তিনিটা সমষ্টিত প্ৰাণপ্ৰণে কাম কৰি আছোঁ। এটা হ'ল চিচি বৰগাঁও সমষ্টি, এটা হ'ল ধেমাজি সমষ্টি আৰু আনটো হ'ল নাওবৈচা সমষ্টি। একেলগতে আমি ইয়াৰ কাষৰ নাওবৈচাৰ কাষৰ আমি ৰঙানদী সমষ্টিটো কাম কৰি আছোঁ। বেচিকেলি এই চাৰিটা সমষ্টিত কাম কৰি আছোঁ আৰু এই চাৰিটাৰ ভিতৰত আমি চাৰিটাতে আসন পাবৰ কাৰণে ঐক্যবদ্ধভাৱে আসন পাবৰ কাৰণে আমি লাগি আছোঁ। এইবাৰ এই নাওবৈচা সমষ্টিটো দুটা সমষ্টি হ'ল, ৰঙানদী আৰু নাওবৈচা, লগত আৰু অকণমান সিফালে গৈছে বাৰু, মূলতঃ দুটা সমষ্টি হ'ল। এতিয়া এই দুটা সমষ্টিৰ ভিতৰত এটা সমষ্টিটো আমি পাবই লাগিব। এই দুটাৰ ভিতৰত হয় ৰঙানদী আমি পাব লাগিব, নহ'লে নাওবৈচা পাব লাগিব। এতিয়া আমি ৰঙানদী আৰু নাওবৈচা দুটাতে কাম কৰি আছোঁ, দুটাৰ ভিতৰত ডেফিনেটলি এটা আমি পাম। এইবাৰ আহক উজনি অসমলৈ। শিৱসাগৰ সমষ্টি ইতিমধ্যে অখিল গগৈৰ ৰাইজৰ দলৰ দখলত আছে। ইয়াৰ উপৰিও মিত্ৰতা নৌহওঁতেই মাৰ্ঘেৰিটাত 6 মাহ পূৰ্বে অখিল গগৈয়ে কৈ থৈছে মাৰ্ঘেৰিটাত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব ৰাহুল চেত্ৰী। আৰু মাৰ্ঘেৰিটাত আমি নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। আপোনালোকে সকলোৱে জানে উদীয়মান গোৰ্খা নেতা, অসমৰ সকলো গোৰ্খা মানুহৰ এজন আদৰণীয় নেতা হিচাপে ৰাহুল চেত্ৰী এই সময়ৰ এজন প্ৰমিজিং লিডাৰ হিচাপে ওলাই আহিছে। আৰু সেই গোৰ্খা নেতাজনক আমি মাৰ্ঘেৰিটা সমষ্টিত প্ৰজেক্ট কৰিছোঁ। 2026 চনত আমি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত ৰাহুল চেত্ৰীক নিৰ্বাচনত ইয়াতে খাৰা কৰিবৰ কাৰণে আমি উঠিলে জিকিম, হয়নে নহয়? আপুনি ভাবেনে প্ৰদ্যুৎ বৰদলৈ নিজৰ পুত্ৰৰ চিটটো ইয়াত এৰি দিব? নহয়, মানে এইটো মানে কোনোবা ব্যক্তি বিশেষৰ কথাটো নহয়। মাৰ্ঘেৰিটা প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈক এৰি নিদিওঁ বুলি আকুৰ গুজ অখিল গগৈয়ে ডিমৌ সমষ্টিও কংগ্ৰেছক নিদিয়ে। কাৰণ ডিমৌত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব অখিলৰ অতি ঘনিষ্ঠ ধৈৰ্য কোঁৱৰ। মৰিয়নিও লাগিব অখিল গগৈক। ইতিমধ্যে সমষ্টিত কুচকাৱাজ আৰম্ভ কৰিছে ৰাইজৰ দলে। অখিল গগৈৰ দাবী, মৰিয়নিত এইবাৰ পৰাস্ত হ'ব ৰূপজ্যোতি কুৰ্মী, জয়ী হ'ব ৰাইজৰ দলৰ প্ৰাৰ্থী। গতিকে মৰিয়নিও কংগ্ৰেছৰ পৰা কাঢ়ি ল'ব অখিল গগৈয়ে। ডেফিনেটলি ৰাইজৰ দলৰ তৰফৰ পৰা এইবাৰ মৰিয়নি বিধানসভা সমষ্টিটোত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু এইবাৰ আমি ৰূপজ্যোতি কুৰ্মীক নিৰ্বাচনত হৰুৱাম। আপোনালোকে নিজে চাবলৈ পাব। আৰু সেইকাৰণে ৰাইজৰ দলৰ তৰফৰ পৰা এইবাৰ মৰিয়নি বিধানসভা সমষ্টিত নিৰ্বাচন খেলা হ'ব আৰু এইবাৰ নিৰ্বাচন খেলি আমি ৰূপজ্যোতি কুৰ্মীক হৰুৱাম। আৰু মই নিশ্চিত যে মৰিয়নি বিধানসভা সমষ্টি কংগ্ৰেছ দলে বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা ৰাইজৰ দলক এৰি দিব। কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'বই লাগে বুলি ধৰফৰাই থকা অখিল গগৈয়ে ক'বলৈ নাপাহৰিলে কংগ্ৰেছ চৰকাৰৰ দিনতেই তেওঁক সৰ্বাধিক অত্যাচাৰ চলাইছিল, 20 বাৰকৈ জেললৈ প্ৰেৰণ কৰিছিল। নাম ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ। পুৰা হাৰাশাস্তি কৰিছিলে একদম তৰুণ গগৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া। তেওঁলোকে আমাক একদম কংগ্ৰেছত থাকোঁতে বিৰাট হাৰাশাস্তি কৰিছিলে। মোক 20 বাৰ জেল দিছিলে। এইটোতো মই লুকুৱাইছোঁ নেকি কোনোবা দিন? 20 বাৰ মোক কংগ্ৰেছৰ দিনত বিজেপিতকৈ বেছি জেল দিছিলে, 20 বাৰ জেল দিছিলে। মুঠৰ ওপৰত অখিল গগৈক ক্ষমতা লাগে। সেয়েহে মিয়াক বুকুৰ কুটুম কৰি হ'লেও কংগ্ৰেছৰ আধিপত্য থকা মিয়া সমষ্টিত চুমা বাবাই দপদপাই ফুৰিছে। মিত্ৰতাৰ ধৰ্ম পাহৰি কংগ্ৰেছকেই তোলা ধুনা দিছে অখিল গগৈয়ে। কাৰণ দিছপুৰৰ মোহনো কেনেকৈ এৰিব? সেয়েহে বঙহকেই এনে আক্ৰমণ বঙহৰ। কংগ্ৰেছক অকলে অকলে ভোট দি একো লাভ নাই। বাপদাদা পাৰ্টীয়ে ভোটেই লৈ থাকিব, ভোটেই লৈ থাকিব, ভোটেই লৈ থাকিব। ব্যুৰ ৰিপৰ্ট, নিউজ লাইভ।